তৃতীয় আৰু চতুৰ্থ বৰ্গ আসাম পুলিচ APDCL অথবা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰীক্ষাৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে নেকি? তেন্তে এই ভিডিঅ'টোৰ দ্বাৰা নিজক জুখি চাওক আপুনি কিমান জানে। এতিয়া আহক কুৱেশ্যনছখিনি আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'ৰ প্ৰথম কুৱেশ্যনটো হৈছে অসমত প্ৰথম ৰেলৱে লাইন কেতিয়া স্থাপন কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1881 চনত। নেক্সট কুৱেশ্যন, হাৰাপ্পা কোনখন নদীৰ পাৰত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ৰবি নদীৰ পাৰত। নেক্সট কুৱেশ্যন, বাংলাদেশ কেতিয়া গঠন কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1971 চনত। নেক্সট কুৱেশ্যন, বড়ো সাহিত্য সভা কেতিয়া গঠন কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1952 চনত। নেক্সট কুৱেশ্যন, নিম্নলিখিত কোনখন দেশ G7ৰ সদস্য নহয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ভাৰতবৰ্ষ। নেক্সট কুৱেশ্যন, উষ্ণতাৰ SI একক কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি কেলভিন। নেক্সট কুৱেশ্যন, কিমান চনত অসম প্ৰদেশ গঠন কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1874 চনত। নেক্সট কুৱেশ্যন, কাং উৎসৱ কোনটো জনগোষ্ঠীয়ে পালন কৰে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ মেইটেই জনগোষ্ঠীয়ে। নেক্সট কুৱেশ্যন, উত্তৰ পূব পৰিষদ চমুকৈ NEC কিমান চনত গঠন কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1971 চনত। নেক্সট কুৱেশ্যন, অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি কুলধৰ চলিহা। ভিডিঅ'টোৰ মাজতে সৰু এটা অনুৰোধ, যদি ভিডিঅ'টো ভাল পাইছে অনুগ্ৰহ কৰি লাইক এটা কৰি ভিডিঅ'টো আপোনাৰ লগৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। লগতে এনেধৰণৰ ভিডিঅ' ভৱিষ্যতে চাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। নেক্সট কুৱেশ্যন, স্বাধীনতা আন্দোলনৰ নেতা গুৱাহাটীত পোনপ্ৰথমে চাইকেল চলাওঁতা আৰু দেশভক্ত নামেৰে পৰিচিত ব্যক্তিজন কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি তৰুণৰাম ফুকন। নেক্সট কুৱেশ্যন, চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি বীৰপাল। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ছৈদা আনোৱাৰা টাইমুৰ। নেক্সট কুৱেশ্যন, গুৱাহাটী উচ্চ ন্যায়ালয় কোন চনত স্থাপিত হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 1948 চনত। নেক্সট কুৱেশ্যন, অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1917 চনত। নেক্সট কুৱেশ্যন, অসমৰ কোনজন স্বৰ্গদেউক
ল'ৰা ৰজা বুলিও জনা যায়। ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ৰত্নদাৱা সিংহ বা চুলিকফাক। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি আকবৰ হায়দৰী। নেক্সট কুৱেশ্যন, লক্ষীনাথ বেজবৰুৱাৰ মৃত্যু কিমান চনত হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1938 চনত। নেক্সট কুৱেশ্যন, তলৰ কোনটো বছৰত মাধৱদেৱৰ মৃত্যু হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1596 খ্ৰীষ্টাব্দত। নেক্সট কুৱেশ্যন, অসমীয়া নাট্য সাহিত্যৰ জনক কোন? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি শংকৰদেৱ। নেক্সট কুৱেশ্যন, অসমৰ কোনখন চহৰ শুকান মাছৰ বাবে এছিয়াৰ ভিতৰতে বিখ্যাত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি জাগিৰোড। নেক্সট কুৱেশ্যন, কিমান সংখ্যক সংশোধনীৰ জৰিয়তে ছিকিম ভাৰতৰ অবিচ্ছেদ্য অংগ হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 36 সংখ্যক সংশোধনীৰ জৰিয়তে। নেক্সট কুৱেশ্যন, ইটাখুলি ৰণ কেতিয়া হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 1682 চনত। নেক্সট কুৱেশ্যন, কোনখন দেশত আটাইতকৈ বেছি নদী আছে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি বাংলাদেশত। নেক্সট কুৱেশ্যন, কথা-গীতা কোনে ৰচনা কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ভট্টদেৱ। নেক্সট কুৱেশ্যন, বীৰ চিলাৰায় দিৱস 2025 চনত কেতিয়া পালন কৰা হ'ব? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 12 ফেব্ৰুৱাৰীত। নেক্সট কুৱেশ্যন, ভাৰতীয় সেউজ বিপ্লৱৰ পিতৃ বুলি কাক কোৱা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি এছ স্বামীনাথনক। নেক্সট কুৱেশ্যন, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ব্যাঘ্ৰ প্ৰকল্প হিচাপে কেতিয়া ঘোষণা কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 2006ত। নেক্সট কুৱেশ্যন, পাঞ্জাৱ কেশৰী বুলি কাক কোৱা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি লালা লাজপত ৰায়। নেক্সট কুৱেশ্যন, ভাৰতৰ কোন ৰাজ্যৰ আটাইতকৈ বেছি অংশ অৰণ্যই আৱৰি আছে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি মধ্যপ্ৰদেশ। নেক্সট কুৱেশ্যন, ভাস্কো দা গামা কেতিয়া ভাৰতত আহি উপস্থিত হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 1498 চনত। আজিৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যনটো আগবঢ়াইছোঁ আপোনালোকলৈ। কুৱেশ্যনটো হৈছে, পৃথিৱীৰ আটাইতকৈ ডাঙৰ উষ্ণ মৰুভূমি কোনখন? অপশ্যন এ ছাহাৰা, অপশ্যন বি গোবি, অপশ্যন চি নামিবিয়া আৰু অপশ্যন ডি কালাহাৰী। ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানতে সামৰিছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।